ভয়ংকৰ যান-জঁট মহানগৰীত বন্ধ পথ মহানগৰী যান-জঁটত নতুনকৈ সংযোজন হ'ল চানমাৰী উৰণ সেতু চানমাৰী হৈ জু ৰোডলৈ আপোনাৰ যদি যাবলগীয়া কাম আছে তেনেহ'লে কেইদিনমানৰ কাৰণে সেই পথটো পৰিহাৰ কৰক কিয়নো আপুনি গন্তব্যস্থল পোৱালৈকে ৰাস্তাত কিমান সময় ট্ৰেফিক জামত পৰিব তাৰ কোনো নিশ্চয়তা নাই দ্ৰুতগতিত কাম চলি আছে দীঘলী পুখুৰীৰ পৰা বামুণী মৈদামৰ FCI হনুমান মন্দিৰলৈকে নিৰ্মাণ কৰা উৰণ সেতু সাময়িকভাৱে বন্ধ কৰা হৈছে কেইবাটাও পথ ৰোড ক্লোজ কৰি থোৱা হৈছে আপুনি চানমাৰী দিশৰ পৰা যদি জু ৰোডৰ দিশে যাব বিচাৰে তেনেহ'লে এই পথটোৰে চানমাৰী উৰণ সেতুৰ ওপৰেদি যাব নোৱাৰিব কেইবাদিনো ধৰি এই পথটো বন্ধ কৰা হ'ব আৰু বৃহস্পতিবাৰৰ পৰা এই পথটো বন্ধ আছে কিন্তু আপুনি এটা বিকল্প পথেৰে বামুণী মৈদামৰ দিশৰে যাব পাৰিব সেই পথটো হৈছে MRD পথ এই পথটোৰে আপুনি গৈ বামুণী মৈদামৰ যিটো গভৰ্ণমেণ্ট পেজ আছে গভৰ্ণমেণ্ট পেজৰ কাষেদি গ'লে বামুণী মৈদামৰ যিটো মূল পথ আছে সেই পথত উঠি সেই দিশেৰে আপুনি যাব পাৰিব RG বৰুৱা ৰোডৰ মূল পথেৰে জু ৰোডৰ দিশে আহিলে চানমাৰী উৰণ সেতুৰ ওপৰেৰে যাব নোৱাৰিব চানমাৰী উৰণ সেতু সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু আমি অলপ আগলৈ যাম সিফালৰ পৰা অহা জু ৰোডৰ দিশৰ পৰা অহা যিসমূহ যান বাহন আছে চানমাৰী উৰণ সেতুৰ ওপৰেদি আহিব নোৱাৰিব আৰু এইফালৰ পৰা চানমাৰী দিশৰ পৰা যিসমূহ যান বাহন আছে এইসমূহ যাব নোৱাৰিব আৰু এই উৰণ সেতুখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে যেতিয়ালৈকে উৰণ সেতুৰ কাম সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে বন্ধ ৰখা হ'ব আৰু এইফালেদি যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বৃহস্পতিবাৰে বিয়লিৰ পৰা বন্ধ হৈ আছে এই পথটো আৰু আমি আহি চানমাৰী উৰণ সেতুৰ মধ্যমস্থলত উপস্থিত হৈছোঁ আৰু য'ত দীঘলী পুখুৰীৰ পৰা বামুণী মৈদামলৈকে নিৰ্মাণ কৰা যিখন উৰণ সেতু সংযোগ কৰা হৈছে আৰু যাৰ বাবে এই পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি থোৱা হৈছে আৰু এই দিশে বামুণী মৈদামলৈ যোৱাৰ বাবে নিৰ্মাণ কৰি থকা হৈছে আৰু আনটো দিশে আমি দেখুৱাম আনটো দিশ হৈছে চানমাৰী দিশৰ পৰা শিলপুখুৰী দিশৰ পৰা দীঘলী পুখুৰীৰ পৰা আহি এইখিনি স্থানত পুৰণি যিখন চানমাৰী উৰণ সেতু আছে সেই উৰণ সেতুখনৰ সৈতে সংযোগ হৈছে আৰু এই পাৰ্ট দুটা কানেক্ট হোৱাৰ পিছতে এই পথছোৱা মুকলি কৰি দিয়া হ'ব আৰু সমান্তৰালভাৱে যান জঁটৰ যি সমস্যা আছিলে সেই সম্পূৰ্ণ সমস্যা লাঘৱ হ'ব বুলি ভবা হৈছে সমাগত কেইবাদিনলৈ বন্ধ থাকিব পথটো পিছে জু ৰোডৰ দিশৰ পৰা চানমাৰীলৈ যাবলগীয়া গুৱাহাটীবাসীৰ বিকল্প কি হ'ব আৰু জু ৰোডৰ ফালৰ পৰা যদি আপুনি চানমাৰী উৰণ সেতুৰ দিশে আহে বা কমাৰ্চ পইণ্টলৈ আহে তেনেহ'লে আপোনাৰ এইখিনিতে পথটো শেষ হ'ব কিয়নো আগলৈ আপুনি চানমাৰী উৰণ সেতু হৈ যাব নোৱাৰিব শিলপুখুৰীৰ ফালে কিন্তু আপুনি যদি এই পথটো ব্যৱহাৰ কৰে অপূৰ্ব চিহ্না পথ বা আপোনাৰ ৰাজগড় ৰোডেদি যদি আপুনি যায় তেনেহ'লে আপুনি চানমাৰী ওলাবগৈ পাৰিব অথবা ৰাজগড়ৰ দিশেৰে গৈ আন তিনিটা বিকল্প পথ আছে যিকেইটা পথেৰে আপুনি আপোনাৰ গন্তব্যস্থানলৈ যাব পাৰিব বহুজনে আকৌ পুৱাই ওলাই আহি বিপাঙত পৰিল কাৰণ যান বাহন আৰক্ষীয়ে দিয়া নিৰ্দেশনাৰ বিষয়ে অৱগত নহয় তেওঁলোক সেয়েহে ওলাই আহি ঘূৰি যাবলগীয়া হ'ল কমাৰ্চ পইণ্টৰ পৰাই উজান বজাৰ যাব লাগিছিল ইমানটো ঘূৰিব লাগিব আকৌ উল্টাকে দিগদাৰ হৈছে বহুত দিগদাৰ হৈছে ৰাজগড় ৰোডৰ পৰা দক্ষিণ শৰণীয়া পথ GS ৰোড ডক্টৰ বি বৰুৱা ৰোড GNB ৰোড হৈ যাব পাৰিব এইকেইদিন MRD ৰোডেৰে বামুণী মৈদাম হৈ যাব পাৰিব MRD ৰোডৰ পৰা হাতীগড় চাৰিআলি ৰেলৱে কলনী ৰোড বা নুনমাটি মঠঘৰীয়া হৈ যাব পাৰিব কাম চলি থকা কেইদিন এইকেইটা পথ ব্যৱহাৰ কৰক অন্যথা আপোনাৰ সময় নষ্ট হ'ব যান জঁটত পৰিলে ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ